নাই 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 মই আপোনাক বেয়া পাইছো মুঠতে নহয় কি কৰিলো মই আপুনি মোৰ লগত বহুত নাইনচাফি কৰিছে মানে মোৰো এখন গাড়ী আছে আপোনাক যদি ভাড়াত লাগে আপুনি মোৰ গাড়ীখন ল'ব লাগে নে বেলেগৰ গাড়ীখন ল'ব লাগে তাৰ মানে তই মোৰ গাড়ীখন লোৱাৰ কাৰণে জ্বলিছা নাই জ্বলা তেনেহলে কিয় কৈছা মুকুতা এটা সুবিধাৰ কাৰণে কলো মই কি সুবিধা মোৰ গাড়ীখনৰ কণ্ডিশ্যন ভাল আপোনাৰখনতকে কালাৰ ভাল টিপ টপ মোৰ গাড়ীওতো কণ্ডিশ্যন ভাল কলে হব মুকুতা মোৰ গাড়ীখনে মাইলেজ বেছি দিয়ে কাৰণ মই সদায় ফুল টেংকি চলাও মোৰটোও চলে মাইলেজ বেছি হে তেৰা ৰবছো আপোনালোকে কিয় তেনেকুৱা কৰিছে মোৰ MP বন্ধুজনৰ লগত মই কথা পাতিম তাৰ পিছত মই ডিচিশ্যনটো জনাম বাৰু মই আছো এতিয়া মুকুতা দা মুখত টপ মডেল বুলি কয় মুকুতা চেঞ্চলেছ হৈ যাবি কিবা এটা কিন্তু মানুহটো বেকা হৈ আছে মূৰ্খ মানুহটো বেকা নহয় ডিঙিটো বেকা আচ্ছা সেইকাৰণে বেকা বেকা লাগিছে কি হৈছে হে এই ফাটপেলা বাইদেৱে দমকলৰ মূৰ ঘূৰাই দিলে মূৰটো অকমান লাহে লাহে পিটিকি দেচোন ডিঙিটো মই এনে মূৰ পিটিকিলে 5 টকাকে লওঁ জীৱনত পইচা বাহিৰে বেলেগ বস্তু চিনি নাপালি ঐ আপোনাৰ মূৰটোৱেও মজা পাইছে আৰু ময়ো চলি যাওঁ আৰু পিছ পকেটতে কিবা এটা আছে উলিয়াই ল দে লাহে লাহে দাং আঁতৰি দিয়ক ডিঙিটো কি কৰিলে এবাৰ সেইবাৰ তই মোৰ বকেটে পেলাই দিলি তুমি ইয়াত বহি আছা যে মোৰ ঘৰত মই বহিবলৈ পাৰ্মিশ্যন ল'ব লাগিব ন নহয় নহয় তুমি তেতিয়াই ডিউটিলৈ যাম বুলি ক'লা যে কিন্তু এতিয়াও বহি আছা কিমান ডিউটিলৈ যাবহে মনে যোৱা নাই ইলেকশ্যনটোলৈকে বাৰু কোৱাচোন তুমি তাৰ পাছত বাৰু চাচোন ৰবা মই কি কৰিব পাৰো বাৰু চাওঁ কি কৰিব পাৰো মানে এনেকুৱাতে বোলে মুকুন্দ মুৰাৰীক থলামুৰি নিদি নোৱাৰি আপুনি কি মোৰ লাইফ বনাই দিব চোৱা যোৱাই তুমি ভনী যোৱাই হৈ সদায় সেই খাকী পোচাকযোৰ পিন্ধি লাঠিডাল কোবাই থকাটো মই বিচাৰিম নেকি এইবিলাক সন্মান হানি হোৱা শব্দ মোক প্ৰয়োগ নকৰিব দেই তুমি ভুল নুবুজিবা যোৱাই যে মোৰ যে বন্ধু ৰাজেন সি ইলেকশ্যনত জিকি সি দিল্লীত থাকিব গোটেই অসমৰ কামটো মই চোৱা চিতা কৰিব লাগিব না কমপ্লিট হ'ল নে কি চাংখন কিয় আছে এই আকাশত পতাখন হজম নোহোৱাটো কথা কৈছে একে লিভাৰ চিৰচিছ কৰি দিব মোক যাওক নালাগে ৰ'ব মই যাম লিভাৰ বেয়া হোৱা কথা কলো মই চাই থাকা
জয় হিন্দ। তুমি ৰৈ যোৱাটো মই নিবিচাৰো মাজনী। ময়ো ৰৈ যাবলৈ নিবিচাৰো, কিন্তু কিন্তু কি? মই বাৰু কিবা ভুল কৰিছো নেকি? নাই নাই, তুমি একো ভুল কৰা নাই মাজনী। কিন্তু মানুহবোৰে যে বদমাছ হে বদমাছ, মাক জীয়েক দুইটাই বদমাছ। তাকেইতো মাক জীয়েকৰ পৰা শান্তি নাইকিয়া হ'ল। ৰখাতলৈ গ'লহে চব শেষ হৈ গ'ল। চবৰে মুখতে মাক জীয়েকৰ কথাহে। ওচৰ চুবুৰীয়া বুলি ক'বলৈ লাজ লগা হৈছে। কিবা এটা কৰিব লাগিব বুজিছা। বাদ দিয়ক, যি হৈছে হ'বলৈ দিয়ক। নাই নাই নাই, ঠাইখিনি বদনাম হবলৈ দিব নোৱাৰি। বদনাম কৰকচোন, সোধাই এৰিম। মাজনী, এইবোৰ কথাত মন বেয়া কৰি লাভ নাই, নিজৰ কাম কৰি যাব লাগে। কিন্তু মানুহবোৰৰ কথাবোৰে যে মোক আঘাত দিয়ে মা, মই কষ্ট পাওঁ। অকলশৰীয়া মানুহ দেখিলে মানুহে সুবিধা লয়ে, তাতে আমি মাইকী মানুহ, এইবিলাক সাধাৰণ কথা। তুমি তোমাৰ কাম কৰি যোৱা মাজনী। তুমি সঁচাকৈ বহুত সাহসী মা। পৰিস্থিতিয়ে মানুহৰ মনলৈ বহুত কিবা কিবি আনি দিয়েও। ঠিকেই কৈছা, মই ৰৈ গলে নহব। মাজনী, তুমি ৰৈ যোৱাটো মই নিবিচাৰো। কৰা, প্ৰেক্টিচ কৰা। ইয়াত ফাংচন হৈ আছে, মই গম নাপাইছো। মই কি আছো আজিৰ দিনটো ইয়াতে কটাই যাওঁ। এইখনতো ছাৰৰ বাইক, নাম্বাৰটো মই চিনি পাইছো। কেনি গুচি গ'ল? হাউ ষ্ট্ৰেঞ্জ এলিনা।
সত্ৰাধিকাৰ তাৰ মানে মেডামৰ ঘৰ তলে তলে কি চলি আছে একো ঠিক নাই দেই মেডামৰ ঘৰত কৰি আছে বাৰান্দাটো নাই দেখোন ড্ৰয়িং ৰুমতে ধৰোঁগে নেকি নাই নাই লাজ পাব নহয় এইখনতো ছাৰৰ বাইক নাম্বাৰটো মই চিনি পাইছো কেনি গুচি গ'ল হাউ ষ্ট্ৰেঞ্জ এলিনা ক কিয় আহিছিলি ইয়ালৈ ক সঁচাই কৈছো মই চুৰ নাচো চুৰ নহয় যদি কি চিয়াদি চিআইডি এইবোৰ চিআইডিৰ কাপোৰ কিয় আহিছিলি ইয়ালৈ আৰু এয়া CID চুলি মই আকৌ নেচা আকৌ নিশ্চয় চিয়াদি কিয় আহিছিলি তই ইয়ালৈ সঁচাই কৈছো চুৰ কৰিবলৈ নাহিছো তেতিয়াহ'লে কিয় আহিছিলি অকণমান এনজয় কৰিবলৈ আহিছো কিহৰ এনজয়মেণ্ট ফাংচনত কৰ ফাংচন যি কথা অথনি পানী এইখন কি নাচি আছে এইডাল কি দি আছে আচ্ছা ভণ্টি আচ্ছা দাদা ক মোৰ চুবাবলগীয়া কথা কি আছে কৈ যা এই কিয়নো টেংলাই কৰা বাৰু ই কথা ক আচ্ছা মই বাৰু কুৰ্তা পাজামা পিন্ধিলে ভাল লাগিব নে ফৰ্মেল চাৰ্ট পেণ্ট পিন্ধিলে ভাল লাগিব তোক সেই চিকিউৰিটি গাৰ্ডৰ কাপোৰযোৰেহে ভাল লাগে চিকিউৰিটি গাৰ্ড পিন্ধি মই মিটিঙত ভাষণ ডেলিভাৰী কৰিলে ভাল লাগিব জানো তাৰ মানে তই মিটিঙত কি কাপোৰ পিন্ধিবি সেইটো সুধিছ তাকেই কাকো কব নালাগে আৰু কি পিন্ধিম কচোন কালি বেপাৰীটোৱে মোক কাপোৰ এযোৰ দি থৈ গৈছিলে চেমি ঘিচা সেইযোৰকে পিন্ধ বৰ ধুনীয়া লাগিব তোৰ নিচিনা ভনীয়েক থাকিলে ককাইকৰ উন্নতি হব তই তাৰমানে সঁচাকৈ মিউজিক শুনিহে আহিছিলি সঁচাকে কৈছো সৰু ল'ৰা ছোৱালী যে খিটিং খাটাং শব্দ শুনিলে গুচিয়ে আহো এজনী ইমান ধুনীয়া নাচিছে ঐ মই মাইনা মৰমতে মাতিছো তুমি ইমান ধুনীয়া নাচিছা দেখিলা মাজনী এচাম মানুহে আমাৰ ঠাট্টা মস্কৰা কৰিলে কি হ'ব এচাম মানুহেতো আমাক ভাল পায় আৰু তেওঁলোকৰ কাৰণে তুমি এইবোৰ কৰিব লাগিব মাজনী আৰু এচাম মাকৰ কাৰণে যে মই কৈছো জীয়েকবিলাক ধ্বংস হৈ গৈছে কাৰ কাৰণে আপোনাৰ কাৰণে নাচা মাজত ইমান কথা কৈ থাকিলে জীয়েকে ক'ত নাচিব পাৰিব বৰ একেবাৰে গাৰ্জেন ওলাইছে এটা কাম কৰাচোন তুমি মোক এই নাচটো শিকাই দিয়াচোন কি মানে তুমি নাচি যাবা মই পিছে পিছে নাচিহে যাম ঠিক আছে তুমি ইফালে যোৱা আৰু শুনা মই নাচি থকাৰ মাজত কিন্তু গাত খুন্দা নলগাবা চাই চাই কিনে যি নাচা নাচি থাকিবা হুলস্থুল নকৰিবা দেই ছাৰ মেৰী মেডামৰ ঘৰৰ পাছফালেদি বেলেগ কিবা ৰাস্তা আছে নেকি
কিয় নাই এনে সুধিছো মই মেৰী মেডামৰ ঘৰৰ আগফাল পিছফাল চাই থকা চকীদাৰ ৰাম কিয় তেনেকে কৈছা বাৰু মানুহ মাৰি দিব দে মই এনে সুধিছো হঠাৎনো মেৰী মেডামৰ ঘৰৰ কথা ওলাল কিয় এনে সুধিছো মেৰী মেডামৰ ঘৰলৈ গৈ কিন্তু ভাল লাগে ন এইটো আপুনিহে জানিব এওঁ যেনিবা নেজানে কি হলে নাই নাই কোৱা নাই দিয়ক চহী কেইটা কৰক অ আপুনি এতিয়া আহি পাব বুলি মই ভবাই নাছিলো নাহিনো কলৈ যাব আৰু তেওঁ এতিয়া আহিব বুলি মই ভবা নাছিলো আমাৰনো আৰু বাটত জিৰা খটা আহিবলৈ ক'ত ষ্টপেজটো আছে মানে নাই থক ছাৰ মেৰী মেডামৰ ঘৰৰ পাছফালেদি বেলেগ কিবা ৰাস্তা আছে নেকি কিয় নাই এনে সুধিছো মই মেৰী মেডামৰ ঘৰৰ আগফাল পিছফাল চাই থকা চকীদাৰ ৰাম কিয় তেনেকে কৈছা বাৰু মানুহ মাৰি দিব দে মই এনে সুধিছো হঠাৎনো মেৰী মেডামৰ ঘৰৰ কথা ওলাল কিয় এনে সুধিছো মেৰী মেডামৰ ঘৰলৈ গৈ কিন্তু ভাল লাগে ন এইটো আপুনিহে জানিব এওঁ যেনিবা নেজানে কি হলে নাই কোৱা নাই দিয়ক চহী কেইটা কৰক তইতো মোৰ উন্নতি হোৱাটো নিবিচাৰ আহা বিচাৰো কিন্তু সেই ফকতীয়া কামবোৰ কৰাটোহে নিবিচাৰো ইলেকশ্যনৰ মিটিং আৰু ফকতীয়া কাম ঠিক প্ৰিয়ংকাৰ পৰা অলপমান শিক ভায়েকৰ কাৰণে কিমান চিন্তা কৰে প্ৰিয়ংকাৰ পৰা অলপমান শিক কোন প্ৰিয়ংকা প্ৰিয়ংকা গান্ধী অ গোসাঁই তই যেনেকে কলি মই আকৌ মেট্ৰিকত তোৰ লগত সেই একেলগে ফেইল কৰা কৰি বুলিহে ভাবিছিলো ভণ্টিও এই ইলেকশ্যনৰ টাইমত পাষ্টৰ হিষ্ট্ৰী নুখুচৰিবি দেই কৈ দিছো কিন্তু কি ইমান ডাঙৰ হিষ্ট্ৰী থাকিলো ভণ্টি তেনেকে নকবি কিন্তু কিডাল হিষ্ট্ৰী আছে ক মুকু দাদা ডাইৰেক্ট আহি মই ঘৰে ওলালো এতিয়া কওক কি ডিচিছন ললে কিহৰ ডিচিছন কৰ পৰা আহিলা তোমাক সুধিছো কৰ পৰা আহিলা এইটো আকৌ কি হ'ল সৰ্বনা চাওক বৌ এইখন ঘৰ মই মোৰ নিজৰ ঘৰৰ নিচিনাকে ভাবো মুকু দাদাক নিজৰ দাদা আৰু আপোনাক মই নিজৰ বৌ নিচিনাকে জ্ঞান কৰো হয় নে নহয় কওকচোন কিয় নহয় এতিয়া মুকু দাদাক এমাহৰ কাৰণে গাড়ী এখন ভাড়াত লাগে মোৰখনহে ল'ব লাগে কাৰখন লৈছে গম পায় নে বসুদাখন এতিয়া মই ছোৱালী মানুহ মোকহে এতিয়া ইনকাম চৰ্চৰ কাৰণে এক্সট্ৰা সুৰুঙা এটা উলিয়াই দিব লাগে হয়নে তোক এমাহৰ কাৰণে কিহৰ কাৰণে গাড়ী ভাড়া লাগে ইলেকশ্যনৰ মিটিং মাৰিবলৈ গোসাঁই তলৰ সভাপতি নে ষ্টাৰ কেম্পেইনাৰ উস্তাদিটো এইটো ভণ্টিও মই বৰ্তমান MP কেণ্ডিডেটৰ বন্ধু হয় তই সেই শিৱ মন্দিৰত থকা ভুবুলা ছাগলীটোৰহে বন্ধু বেয়া মাতহে ওলাই মুখেদি মানে মুকু দাদা এতিয়াও সময় আছে আপুনি ডিচিশ্যনটো চেঞ্জ কৰক আৰু মোক গাড়ীখন বিউটি কিনো তুমি ফটোৱা মানুহৰ পাল্লাত পৰা চা এইফালে ঘৰতেই বিসম্বাদ তথাপিও বন্ধু তুমি চিন্তা নকৰিবা মই তোমাক জিকামেই কিহে কিবা চিন্তা কৰি আছে নেকি ঘৰৰ ওচৰৰ মানুহ এজনলৈ মনত পৰিছে ছাৰ হয় নেকি তেখেত মণ্ডল হয় তেওঁ মানে অফিচলৈ ওলাই আহোঁতে সদায় ঘৰৰ ওচৰৰ মাষ্টৰণী এজনী ঘৰত সোমাই আহে তাৰপিছত এদিন মানে মাষ্টৰণী ঘৰৰ পদূলিত তেখেতে চাইকেলখন থৈ ৰেলী চাইকেল দেই তেখেত ভিতৰ সোমাই গ'ল সেই সময়তে আকৌ তেওঁৰ অফিচৰ তৰণীজন আহক সেইফালে আগফালেতো মণ্ডলৰ চাইকেলখন দেখি তেওঁ চিনি পালে তেওঁ বোলে মণ্ডলৰ চাইকেল ইয়াত মণ্ডলে কি কৰি আছে মাষ্টৰণীজনী ঘৰলৈ সোমাই গ'ল গৈতো দেখিছে কোনো নাই তৰণীয়ে ঘূৰি চাই দেখিছে মণ্ডলৰ চাইকেলখনো আকৌ তাত নাই তেতিয়া তৰণীয়ে চাগে ভাবিলে মইতো গেটৰ সন্মুখতে আছিলো মণ্ডলে চাইকেলখন লৈ কোনফালে ওলাই আপুনি কেনেকে গম পালে ৰব আচল কথাটো আপুনি শুনক মণ্ডল আচলতে মাষ্টৰণী ঘৰলৈ যোৱা নাছিল নহয় মাষ্টৰণী ঘৰৰ সন্মুখত চাইকেলখন থৈ অপজিট মানুহ ঘৰলৈ গৈছিল কিবা এটা কামত আচ্ছা তৰণীয়ে সিফালে জুপি থাকোতে
মণ্ডলে চাইকেল লৈ ফুট। হয় নেকি? তাৰ পাছত মণ্ডলে অফিচত তৰণীক পাই ৰুমলৈ মাতি নি ক'ত যায় না বুজিলো বুজিলে? কোন কাৰ ঘৰলৈ যায়, লোকৰ ওপৰত এইবিলাক চোৰাং চোৰাগিৰি কৰি থাকে। আৰে ক'ত গৈ আছে? একদম চিৰিয়াছ ইমাৰ্জেঞ্চি, মই পটকে আহোঁ। ফটোৱা কোন আহিছে? দুই নটংকি আহি আছে। মাকো নটংকি, জীয়েকো নটংকি। হয় দেই। এতিয়া সেই ইলেকশ্যনৰ সমীক্ষাবোৰ দি থাকিব নালাগে, মনে মনে ভাত খাওক। তুমি গণতন্ত্ৰক হত্যা কৰিছা, আজিত কিয় চয়াবিন দি দিছা? ৰাতিপুৱাই যাত্ৰাৰ সময়ত যাক দেখিব নালাগে তাকহে দেখো। থুই কালি ৰাতি আকৌ তুমিয়ে কৈছিলা কুৰ্তা পায়জামা আনি দিম বুলি, আকৌ ক'ব নালাগে। মোক আপোনাৰ নিচিনা গেলা মদা আহি পাইছে ৰাতি কথা কৈ ৰাতিপুৱা পাহৰিবলৈ। বাপেকৰ মূৰটোতো খালেই, এতিয়া যাকে যতে পাইছে চবৰে মূৰটো খাইছে। Shut up! Just shut up!